কি অসম পুলিচ কি হাইকোর্টের অপরাধ নাকি? অসম পুলিচে যিবোৰ কাণ্ডকীৰ্তি কৰি আছে, এজন মানুহক অনাৰেবল গুৱাহাটী হাইকোর্টে বেল দিছে, অর্ডার দিছে যে মানুহজনক ডিটেইন কৰা নাযাব। সেই মানুহজনক মাজ নিশা সেই ঘৰত গৈ মানুহজনক বাকী পৰিয়ালৰ মানুহক আতংকিত কৰি মানুহজনক হেণ্ডকাপ লগাই ধৰি লৈ আহি ডিটেইন কৰি ৰখাৰ অধিকাৰ ক'ত পালে? ক'ত অধিকাৰ পাইছে যে সংবিধানখন যে আছে, সংবিধানৰ ওপৰত পুলিচ নহয়, সংখ্যালঘুৰ ওপৰত যি প্ৰহাৰ আৰম্ভ কৰিছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। মানুহক লৈ আহিছে, মই কেইজনমান মানুহৰ ইয়াত উপস্থিত হৈছোঁ। এইকেইজন মানুহ অলৰেডি অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ পৰা অৰ্ডাৰ দিছে আৰু অনাৰেবল গুৱাহাটী হাইকোৰ্টে স্পেচিফিক কথা কৈছে যে এই মানুহজনক কোনোপধ্যে ডিটেইন কৰা নাযাব আৰু ডিপোৰ্ট কৰাও নাযাব। স্পেচিফিক অৰ্ডাৰ আছে। আপোনালোকক মই স্পেচিফিক অৰ্ডাৰৰ কপিটো আপোনালোকক দেখুৱাইছোঁ। ইয়াত লিখিছে, until the next date as an interim measure, the petitioner shall not be detained and deported from today. স্পেচিফিক কথা যে এতিয়া কথা হৈছে কি অসম পুলিচ কি হাইকোৰ্টৰ অপৰাধ নেকি? অসম পুলিচে যিবোৰ কাণ্ডকীৰ্তি কৰি আছে, এজন মানুহক অনাৰেবল গুৱাহাটী হাইকোৰ্টে বেল দিছে, অৰ্ডাৰ দিছে যে মানুহজনক ডিটেইন কৰা নাযাব। সেই মানুহজনক মাজ নিশা সেই ঘৰত গৈ মানুহজনক বাকী পৰিয়ালৰ মানুহক আতংকিত কৰি মানুহজনক হেণ্ডকাপ লগাই ধৰি লৈ আহি ডিটেইন কৰি ৰখাৰ অধিকাৰ ক'ত পালে? গতিকে মই এজন অধিবক্তা হিচাপে কৈছোঁ যে এই সংক্ৰান্তত বিশেষকৈ মই কৈছোঁ যে অসম পুলিচৰ বিৰুদ্ধে অনাৰেবল গুৱাহাটী হাইকোৰ্টত কণ্টেম্প্ট কেছ কৰা হ'ব। ক'ত অধিকাৰ পাইছে যে সংবিধানখন যে আছে, সংবিধানৰ ওপৰত পুলিচ নহয়, সংবিধান মতেহে আমি চলোঁ, আপোনালোকে চলে, চবে চলিব লাগিব। আৰু অসম পুলিচে যি বৰ্বৰ ঘটনা কৰিছে, অমানৱীয় ঘটনা কৰিছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু গৰিহণা দিছোঁ। সাধাৰণ জনতাৰ ওপৰত, বিশেষকৈ সংখ্যালঘুৰ ওপৰত যি প্ৰহাৰ আৰম্ভ কৰিছে, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। ইয়াত গৰীয়া মৰীয়া দেখি ভাটিয়া মিয়া কোনো বাদ বিচাৰ নাই। ইয়াত কোনো বাদ বিচাৰ নাই। অসম চৰকাৰে যিবোৰ কথা কৈছিল যে খিলঞ্জীয়া মুছলিমক এইটো দিয়া হ'ব, সেইটো দিয়া হ'ব, কৰা হ'ব, সেইটো চব মিছা বকবাদ, চব ফাঁকিবাজি কথা। আজিৰ তাৰিখত এইবিলাক কোনো বাদ বিচাৰ কৰা নাই। সাধাৰণ মানুহক, সাধাৰণ জনতাক অনাৰেবল হাইকোৰ্টৰ পৰা অৰ্ডাৰ থকা স্বত্তেও সাধাৰণ মানুহক এনেকৈ লৈ আহি ডিটেনশ্যন কৰি ৰখা হৈছে। ইয়াক কোনোপধ্যে সংবিধানৰ উলংঘা কৰা হৈছে। ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আমি ইয়াৰ বিৰুদ্ধে অনাৰেবল গুৱাহাটী হাইকোৰ্টত কণ্টেম্প্ট কেছ কৰিম। যিজন বিষয়াই এই মানুহকেইজনক উঠাই লৈ আহিছে, আমি কেতিয়াও ৰেহাই নিদিওঁ। আমি চাওক, আমি ভাৰতীয় নাগৰিক হিচাপে আমি সংবিধান মানি চলোঁ, আমি আইন মানি চলোঁ।